আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। আজি আমার নকুটি হুসাইনিয়া দিনী মাদ্রাসা এই মাদ্রাসাত বছরেকীয়া আঞ্জুমানৰ এটা প্ৰগ্ৰাম হৈছে আৰু এই প্ৰগ্ৰামত আমাৰ ছাত্ৰসকলে গোটেই বছৰ আঞ্জুমান কৰিছে আৰু আঞ্জুমানৰ নাম হৈছে আঞ্জুমানে আহমদিয়া আৰু এই আঞ্জুমানৰ জৰিয়তে তেওঁলোকে আজি এটা উলহ মালহৰ দিন হিচাপে তেওঁলোকে পালন কৰিছে। আপোনালোকে দেখিব পাৰিছে সকলোৱে নিজ নিজ পুৰস্কাৰ লৈ হাতত লৈ থিয় হৈ আছে। গোটেই বছৰৰ এটা মানে সুন্দৰময় এটা শান্তিময় এটা পৰিৱেশ তেওঁলোকে আজি উপভোগ কৰিছে। গতিকে সকলোৱে দোৱা কৰিব যে আমাৰ ছাত্ৰসকলে মানে তেনে উৎসাহী কাম কৰিব পাৰে। লগতে আৰু এটা কথা আপোনালোকক জনাওঁ যে আমাৰ নকুটি হুসাইনিয়া মাদ্ৰাছাৰ প্ৰায় 27 জন ছাত্ৰই গোটেই বছৰ এদিনাকৈ অনুপস্থিত থকা মানে ছাত্ৰ 27 জন আমাৰ ওলাইছে। তেওঁ গোটেই বছৰ উপস্থিত আছিল আৰু তেওঁলোকক মাদ্ৰাছাৰ তৰফৰ পৰা পাঞ্জাবী আৰু মানে চেলৱাৰৰ কাপোৰেৰে তেওঁলোকক সন্মানিত কৰা হৈছে। এনে বহু ছাত্ৰ আমাৰ মানে পুৰস্কৃত হৈছে। গতিকে সকলোৱে দোৱা কৰিব যে আমাৰ মাদ্ৰাছাখন আৰু আগুৱাই যাওক আৰু মানে উৎসাহী হওক আমাৰ ছাত্ৰসকলে। আজিৰ প্ৰাইজৰ জৰিয়তে নিশ্চয় তেওঁলোকে উৎসাহী হৈছে আৰু অহা দিনত আপোনালোকে নিশ্চয় গম পাব যে আমাৰ মাদ্ৰাছাৰ প্ৰায় সকলো ছাত্ৰই এই পুৰস্কাৰে পুৰস্কৃত হোৱাৰ যোগ্য হৈ উঠিব। ইয়াই আমাৰ কামনা। ধন্যবাদ।